ব্যৱসায় কৰিব বিচাৰে নেকি? আপোনাৰ ব্যৱসায় কৰিবলৈ টকাৰ অভাৱ নেকি? আপুনি টকাৰ অভাৱত ব্যৱসায় ডাঙৰ কৰিব পৰা নাই নেকি? আপুনি নিবনুৱা বুলি ভয় খাই আছে নেকি? তেন্তে আজিৰ পৰা আৰু চিন্তা নাই। বহুত সুবিধা, কাৰণ আমাৰ নিচিনা ক্ষুদ্ৰ ব্যৱসায়ীসকলক অন্য বেংকত গ'লে আপোনাৰ বছৰ বছৰ ধৰি আমাক চোচৰাই থাকে, আজি আহিব কালি আহিব, টকা পইচাৰ কথা চিন্তা কৰে। কিন্তু আমি বন্ধন বেংকৰ প্ৰথম যেতিয়াই লোন লৈছিলোঁ, তেতিয়া আপোনাৰ আমাৰ পৰা চাহ একাপো নিবিচাৰে, তেওঁলোকে তামোল এখনো নিবিচাৰে। মুক্তছে তেওঁলোকে আমাক ব্যৱসায় কৰিবৰ কাৰণে কি কৰিছে, আমাক সহায় কৰিছে। আৰু সেই সহায় শিৰগত কৰি আমি কি কৰিছোঁ, যিখিনি পইচা তাৰ পৰা পাওঁ সেই পইচাখিনি আমি উপযুক্ত কামত ব্যৱহাৰ কৰি আপোনাৰ ব্যৱসায় বাণিজ্য কৰি ঘৰখনো চলি আছোঁ, আৰ্থিকভাৱে অকণমান সফল হ'ব পাৰিছোঁ। আপুনি সহজতে লোন লওক আৰু ব্যৱসায় আৰম্ভ কৰক। হয়, আমি ক'ব বিচাৰিছোঁ মৰিগাঁও বন্ধন বেংকৰ কথা। সকলোৰে চিনাকি বেংক বন্ধন বেংক। ক্ষুদ্ৰ ব্যৱসায়ীক সহজতে ঋণ প্ৰদান কৰিবলৈ আপোনাৰ কাষত মৰিগাঁৱৰ বন্ধন বেংক। মুঠ মৰিগাঁও টাউনৰ পৰা 12-15 কিলোমিটাৰৰ ভিতৰত সেৱা প্ৰদান কৰি আছে বন্ধন বেংকে। মুঠ 4,000 গ্ৰাহকক ঋণ প্ৰদান কৰি আছে মৰিগাঁও বন্ধন বেংকে। 2010 চনতেই আৰম্ভ হোৱা বন্ধন বেংকে 15,000ৰ পৰা 3 লাখ টকালৈকে প্ৰদান কৰি আছে ঋণ। ব্যৱসায়, কৃষি, পশুপালন আদি বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰি আছে ঋণ। ক্ষুদ্ৰ বেংক প্ৰতিষ্ঠান হিচাপে ঋণ প্ৰদান কৰি আছে মৰিগাঁৱৰ বন্ধন বেংকে। বন্ধন বেংকৰ ঋণ গ্ৰহণ কৰি প্ৰতিগৰাকী গ্ৰাহক এতিয়া সফল। আপুনি স্বাৱলম্বী হ'ব পৰা নাই নেকি? আপুনি চাকৰি আশাত দৌৰি আছে নেকি? কিন্তু এতিয়া আৰু ভয় নাই, কিয়নো আপুনি খুব সহজতে ঋণ লৈ বা লোন লৈ আপুনি এটা নিজাকৈ উদ্যোগ গঢ়িব পাৰে, হয়তো আপুনি এখন ব্যৱসায় প্ৰতিষ্ঠান গঢ়িব পাৰে। আৰু তাৰ পৰাই আপুনি স্বাৱলম্বী তথা আপুনি এই যি চাকৰি বিচাৰি ফুৰিছিল, আপুনি যি হতাশাত ভুগি আছিল যে জীৱনত কিবা নহ'ব নেকি, কিবা কৰিব নোৱাৰিম নেকি, এই সমস্যা গোটেইবোৰ দূৰ কৰিব পাৰিব। আৰু সেই প্ৰতিষ্ঠানবোৰে আচলতে কম সময়ত মানুহক এনেধৰণে মূলধন দি আছে আৰু ব্যৱসায় কৰিবলৈ উদগনি জনাইছে প্ৰতিজন অসমীয়াক। আৰু এতিয়া সেই হাতকে শিৰোগত কৰি কিন্তু কোনেও বহি থকা নাই। আজিৰ তাৰিখত সকলো যেন আগবাঢ়ি গৈছে ব্যৱসায় তথা উদ্যোগীকৰণৰ ক্ষেত্ৰত। আৰু সেই উদ্যোগ আৰু ব্যৱসায় আগবঢ়াই নিবলৈ সেই প্ৰতিষ্ঠানটোৱে সদায় অভূতপূৰ্ব অৰিহণা যোগাই আহিছিল। আৰু এনেধৰণে তেওঁলোকে ইতিমধ্যে বিগত দিনত বহু ব্যৱসায়িক বা বহু ক্ষুদ্ৰ ব্যৱসায়িক তেওঁলোকে লোন প্ৰদান কৰিছে। আৰু লোন প্ৰদান কৰি তেওঁলোকে ইতিমধ্যে ঋণ দিয়াৰ পিছত তেওঁলোকে যি গ্ৰাহক আছিল সেই গ্ৰাহকক স্বাৱলম্বী হ'বলৈ ধৰিছে। আৰু সেই ক্ষেত্ৰত কিন্তু ক'ব লাগিব এটা প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠান হৈছে বন্ধন বেংক। আৰু এই বন্ধন বেংকে হৈছে সকলোৰে বাবে মৰমৰ আৰু আদৰৰ, কাৰণ কম সময়ত আপোনাক কম মূলধন দিবলৈ তেওঁলোকে অতি সহজে আপোনাক ব্যৱস্থা কৰি দিব পাৰে। আৰু বা আপুনি অতি সহজে ঋণ প্ৰদান ইয়াৰ পৰা ঋণ ল'ব পাৰে। আপুনি এই ঋণে আপুনি আপোনাৰ নতুনকৈ আৰম্ভ কৰিব বিচাৰে ব্যৱসায় তথা উদ্যোগীকৰণ, খেতি বা আপুনি কিবা ফাৰ্ম খুলিব বিচাৰে, যিকোনো আপুনি সকলো খুলিবলৈ সমৰ্থ হ'ব এই ঋণৰ জৰিয়তে। আচলতে এনেদৰে বন্ধন বেংকৰ যি সুবিধা আছিলে, এই সুবিধা লৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলে আচলতে এনেদৰে ক্ষুদ্ৰ উদ্যোগ কিছু গঢ়ি তুলিছে। আৰু এনে এটা ক্ষুদ্ৰ উদ্যোগত আজি আমি উপস্থিত আছোঁ, যিটো ক্ষুদ্ৰ উদ্যোগত কেইবাগৰাকী মহিলা জড়িত হৈ আছে, স্বনিৰ্ভৰশীল হৈ আছে তথা তেওঁলোকে আন্তঃগাঁথনি, তেওঁ যি উন্নয়নৰ আন্তঃগাঁথনি তেওঁলোকে ডেভেলপমেণ্ট তথা উঠি যাবলৈ তেওঁলোকে সক্ষম হৈছে। গতিকে এনেধৰণে কিছু বন্ধন বেংকে যেনেধৰণে সুবিধা দিছে আৰু এনেধৰণে সুবিধা লৈ এইকেইগৰাকী মহিলাই ইতিমধ্যে তেওঁলোকৰ কাম কাজ আগুৱাই লৈ গৈছে। আমি এনেগৰাকী বাইদেউ আছে, আমি বাইদেউ কাষলৈ যাম, তাৰ পূৰ্বে কিছু কথা পাতোঁ। 2010তে মই লোন পাইছোঁ আৰু তেতিয়াই মই দোকানখন খুলিছোঁ। তেতিয়াৰ পৰা মই চৰকাৰৰ ফালৰ পৰা ভালকৈ উপকৃত হৈছোঁ। আচলতে মানুহে বেংক বুলি ক'লে ভয় কৰে, লোন পোৱাটো বহুত যথেষ্ট কষ্ট বুলি কয়, কিন্তু বন্ধন বেংকৰ ক্ষেত্ৰত আপুনি কেনেকৈ? আচলতে কি ছাৰ, মানে কি নিজৰ লগতে কথা, আমি যদি লোনটো লৈ পেলাই উপযুক্ত পৰিমাণে সময়ত মাৰিব পাৰোঁ, তাৰ কাৰণে একো ডাঙৰ কথা নহয় বা টান কথাও নহয়। আপুনি কিমান লৈছিল প্ৰথম অৱস্থাত? প্ৰথম অৱস্থাত মোক 10,000 দিছিলে। আপুনি 10,000 লৈ তাৰপিছত ব্যৱসায় কি আৰম্ভ কৰিছিলে? মই চিলাই মেচিনৰ কামেই আৰম্ভ কৰিছোঁ। এতিয়া বহুতখিনি উপকৃত হৈছোঁ, মই বহুতখিনি উপকৃত হৈছোঁ। এইটোকে লৈ মানে মোৰ পেচা হৈ গৈছেগৈ, তাকে লৈ পেলাই মই কৰি আছোঁ। ল'ৰা ছোৱালী পঢ়া শুনা কৰিছোঁ। তাৰপিছত মানে নিজৰ ব্যক্তিগত যিকোনো ক্ষেত্ৰতে মই মানে উপকৃত হৈছোঁ। চৰকাৰৰ ধাৰো মাৰিছোঁ বন্ধনৰ। প্ৰথম 9 চনৰ পৰা লৈছিলোঁ আৰম্ভ, 2009 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। প্ৰথম আপোনাৰ 10,000 টকাৰ লোন লৈছিলোঁ, তাৰ পৰা যেনে টুকটাকৈ আৰম্ভ কৰি বৰ্তমান এই পৰ্যায় পাইছিলোঁ। এতিয়া কিমানমান এতিয়া লৈছে? এতিয়াতো এই যোৱা বছৰ মই বেছি লোৱা নাই, ভয় লাগে বেছিকৈ ল'বলৈ, কাৰণ ব্যৱসায় আগৰ যিটো আছিলে, বৰ্তমান ব্যৱসায় লকডাউনৰ পাছৰ পৰা ব্যৱসায়ৰ পৰিমাণটো একেবাৰে শ্ল'টো চলিছে। সেইকাৰণে আপোনাৰ এতিয়া মই যোৱা বছৰ 60,000হে লৈছোঁ মাত্ৰ। আগত বেছিকৈ লৈছিলোঁ, লৈ আকৌ কমাই দিলোঁ ব্যৱসায়টোত মানে কমকৈ চলিছে কাৰণে।
এতিয়া তথাপিতো সেই ব্যৱসায়ৰ জৰিয়তে আপোনাৰ প্ৰতি সপ্তাহে কিস্তিটো মাৰিবলৈ সমৰ্থ হৈছোঁ। একে বহুত সুবিধা, কাৰণ আমাৰ নিচিনা ক্ষুদ্ৰ ব্যৱসায়ীসকলক অন্য বেংকত গ'লে আপোনাৰ বছৰ বছৰ ধৰি আমাক চুচৰাই থাকে, আজি আহিব কালি আহিব, টকা পইচাৰ কথা চিন্তা কৰে। কিন্তু আমি বন্ধন বেংকৰ প্ৰথম যেতিয়াই লোন লৈছিলোঁ তেতিয়া আপোনাৰ আমাৰ পৰা চাহ একাপো নিবিচাৰে, তেওঁলোকে তামোল এখনো নিবিচাৰে। মুক্তছে তেওঁলোকে আমাক ব্যৱসায় কৰিবৰ কাৰণে কি কৰিছে, আমাক সহায় কৰিছে। আৰু সেই সহায় শিৰগত কৰি আমি কি কৰিছোঁ, যিখিনি পইচা তাৰ পৰা পাওঁ সেই পইচাখিনি আমি উপযুক্ত কামত ব্যৱহাৰ কৰি আপোনাৰ ব্যৱসায় বাণিজ্য কৰি ঘৰখনো চলি আছোঁ, আৰ্থিকভাৱে অকণমান সফল হ'ব পাৰিছোঁ। নৱজে ক'ব এইটো বিচাৰোঁ যে আপোনাৰ বৰ্তমান হয় অসমত বহুত নিবনুৱা আছে, কিন্তু আমাৰ অসমীয়াসকলে এটা কথাই ভুল কৰে, বেংকৰ পৰা লোন লৈ বহুত প্ৰায় 40% মানুহে কি কৰে মানে মাৰিবলৈ সমৰ্থ নহয়, বিনা কামত পইচাখিনি খৰচ কৰি পেলাই কি বেংকৰ লোন ধাৰ মাৰিব নোৱাৰে। কিন্তু মই এইটোৱে কৈছোঁ যে যুৱ প্ৰজন্মই বৰ্তমান উপযুক্তভাৱে তাৰ পৰা পইচা লয়, সেই পইচাখিনি যদি ভাল কামত নিয়োগ কৰে তেতিয়াহ'লে ব্যৱসায় কম গতিত, বৰ্তমান লকডাউনৰ পিছত কম হৈছে, তো কম গতিত হ'লেও তেওঁলোকে মানে ধাৰ ঋণ মাৰি গৈ নিজৰ পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব বুলি মোৰ আশা। যদি নৱপ্ৰজন্মই বিচাৰে তেতিয়াহ'লে বেংকে তেওঁলোকক নিশ্চয় সহায় কৰিব, আৰু সেই সহায়ৰ জৰিয়তে তেওঁলোকে যদি মানে উপযুক্ত কামত ব্যৱহাৰ কৰে পইচাটো, তেতিয়াহ'লে তেওঁলোকে তাৰ পৰা নিজৰ পৰিয়ালটো চলিলে নিজৰ ভৱিষ্যতটো কিবা ৰঙীন সপোন দেখিবলৈ সক্ষম হ'ব।